যেহেতু আজি শিশুসকলৰ বাবে এটা বিশেষ দিন শিশু দিৱস আৰু শিশু দিৱস উপলক্ষে সমগ্ৰ দেশৰ লগতে অসমতো যদি চাই তেতিয়াহ'লে শিশু দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। এই মুহূৰ্তত আমি নুনমাটি অসম জাতীয় বিদ্যালয়ত উপস্থিত আছোঁ আৰু ইয়াত দেখিবলৈ পাইছে মৰম লগা যিসকল কণমানি আছে তেওঁলোকে বিভিন্ন ভেকশ্যন প্ৰতিযোগিতাত তেওঁলোকে অংশগ্ৰহণ কৰিছে। পোনপটীয়াভাৱে দেখুৱাইছোঁ যিহেতু দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ আজি উপজা দিন আৰু এই দিনটোতে যদি চাই তেতিয়াহ'লে সমগ্ৰ দেশৰ লগতে অসমতো শিশু দিৱস পালন কৰি অহা বছৰ ধৰি আৰু এই মুহূৰ্তত যদি চাই সুন্দৰ এটা পৰিৱেশে বিৰাজ কৰিছে। শিশুসকলে তেওঁলোকে বিভিন্ন ভেকশ্যন প্ৰতিযোগিতাত তেওঁলোকে অংশগ্ৰহণ কৰিছে। এগৰাকী খেলুৱৈৰ ৰূপত অৱতীৰ্ণ হৈছে ভেকশ্যনত এগৰাকী শিশু। আমি জানিবলৈ চেষ্টা কৰিম তুমি কোন প্লেয়াৰ হৈছা? বিৰাট কোহলি। ক্ৰিকেট খেল চাই ভাল পোৱা? আজি কেনেকুৱা লাগিছে? ভাল লাগিছে। কোন ক্লাছৰ হয় তুমি? তোমাৰ নামটো কৈ দিয়া। আৰু আছে শিশুসকল তেওঁলোকে কি ভেকশ্যন লৈছে আমি দেখুৱাবলৈ চেষ্টা কৰিম। কেমেৰা পাৰ্চন জিতু বৰুৱাই দেখুৱাব বিভিন্ন কণ শিশুসকলে কোনোবাই যদি ডক্তৰ হৈছে, কোনোবা কইনা হৈছে, আন একাংশ শিশুৱে তেওঁলোকে বিভিন্ন বেগ ঘোষা লৈ তেওঁলোকে ভেকশ্যন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। তুমি কি হৈছা? তোমাৰ নামটো কোৱাচোন। প্ৰণদিত মেধি। আজি কি ভেকশ্যন লৈছা তুমি? CRPF। তুমি কোন ক্লাছত পঢ়ি আছা? ক্লাছ 1। ক্লাছ 1। তোমাৰ নামটো কৈ দিয়া। তুমি কি হৈছা আজি? ডক্টৰ দিব্যাং তপন কাকতি। তোমাৰ লগৰজনৰ অসুখ হৈছে, এতিয়া কেনেকৈ চিকিৎসা কৰিবা তুমি? জ্বৰ হৈ আছে। কেনেকৈ চাই দিবা? চাবলৈ চাম আমি। তোমাৰ হাতত আৰু কি আছে? এইটো দৰৱৰ লিষ্ট লিখিবলৈ আৰু এইটো কলম। দৰৱ কি লিখিবা? ইয়াত জ্বৰ হৈছে। দৰৱ লিখি আছা? দেখুৱাইছোঁ এয়া হৈছে শিশুসকলৰ মাজত খুব উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে। আন এজন আমি ডক্তৰ দেখিবলৈ পাইছোঁ, শিশু ডক্তৰ। কি নাম তোমাৰ? কোন ক্লাছত পঢ়া? ক্লাছ 1। আজি কি হৈছা তুমি? ডক্তৰ। তোমাৰ হাতত কি আছে? তোমাৰ লগৰজনৰ জ্বৰ হৈছে বুলি কৈছে, ইয়াৰ জ্বৰ হৈছে, কেনেকৈ চাবা? কি দৰৱ দিবা? কি হৈছা তুমি? পুলিচ ভাল পোৱা নেকি? পুলিচক ভাল পোৱা নেকি? তুমি কি হৈছা? তুমি কি হৈছা? নিশ্চিত ৰূপত তেনেদৰে যদি চাই নুনমাটি অসম জাতীয় বিদ্যালয় যিসকল কণ ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকে বিভিন্ন ভেকশ্যন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। আমি দেখুৱাইছোঁ যিহেতু আজি শিশু দিৱস শিশুসকলৰ বাবে এটা বিশেষ দিন আৰু এই দিন উপলক্ষে যদি চাই তেতিয়াহ'লে দেশৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে নুনমাটি অসম জাতীয় বিদ্যালয়তো খুব সুন্দৰ এটা পৰিৱেশে বিৰাজ কৰিছে। ইয়াত বিভিন্ন শিশুসকলক ন দিশেৰে উদ্ভাসিত কৰাৰ উদ্দেশ্যেৰে ইয়াত ভেকশ্যন প্ৰতিযোগিতা আয়োজন কৰা হৈছে আৰু ইয়াত দেখিবলৈ পাইছে কোনোবা যদি ডক্তৰ হৈছে, কোনোবা আৰক্ষী বিষয়া হৈছে, আন একাংশই তেওঁলোকে বিভিন্ন ধৰণৰ যি ভেকশ্যন সেয়াত তেওঁলোকে ইয়াত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আমি দেখুৱাইছোঁ। তুমি কি ভেকশ্যন লৈছা আজি? উৰুহি লৈছা নেকি? কোন ক্লাছত পঢ়া? কি নামটো কৈ দিয়া। তুমি কি হৈছা? আৰ্মি কিয় হৈছা? ভাল পোৱা নেকি আৰ্মি? ভাল লাগে। তুমি কি হৈছা? আইতা। তোমাৰ নামটো আৰু কোন ক্লাছত পঢ়া? তোমাৰ নামটো কৈ দিয়া। বাইদেউ কেনেকুৱা দেখিছে গোটেই ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ভেকশ্যন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে? এটা সুন্দৰ দৃশ্যাংশ। বহুত ভাল লগা কথা। আজি শিশু দিৱস উপলক্ষে যিটো আয়োজন কৰিছে অসম জাতীয় বিদ্যালয়, আমাৰ শিশুসকলে খুব উপভোগ কৰিছে, লগতে আমিও কৰিছোঁ। আমি নাৰ্ছ বাইদেউ দেখিছোঁ। তুমি কি হৈছা? নমস্কাৰ, মোৰ নাম শ্ৰী কৃপা কলিতা। তুমি কি হৈছা আজি? নাৰ্ছ। আৰু তুমি কি হৈছা? ৰান্ধনী। নাৰ্ছে কি কাম কৰিব? ৰোগীক চিকিৎসা কৰে। ৰোগীক চিকিৎসা কৰিব।
এইটো ৰোগী কেনেকৈ চিকিৎসা কৰিবা আৰু তুমি কি হৈছে তোমাক চিকিৎসা কৰিব কৰাই দিয়া এয়া দেখিবলৈ পাইছে শিশুসকলৰ মাজত যি প্ৰতিভা সেয়া পৰিস্ফুট হৈ পৰিছে যিহেতু আজি শিশু দিৱস আৰু শিশু দিৱস উপলক্ষে নুনমাটি অসম জাতীয় বিদ্যালয়তো খুব সুন্দৰ ইয়াত দৃশ্যাংশ পৰিলক্ষিত হৈছে ইয়াত কণ কণ যিসকল ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকে বিভিন্ন ভেকশ্যন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৰু বিভিন্ন তেওঁলোকে যি কোনোবাই ডক্টৰ হৈছে কোনোবাই আৰ্মি হৈছে কোনোবা আৰক্ষী বিষয়া হৈছে আন কোনোবাই জনগোষ্ঠীয় যিসকল লোকৰ কলা কৃষ্টি সেয়া তেওঁলোকে উদ্ভাসিত কৰাৰ উদ্দেশ্যেৰে ইয়াত আহি উপস্থিত হৈছে এই মুহূৰ্তত আমি দেখুৱাইছোঁ নুনমাটি অসম জাতীয় বিদ্যালয়ত খুব সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে এগৰাকী ঢুলীয়া আমি এই মুহূৰ্তত দেখিবলৈ পাইছোঁ তোমাৰ নামটো কোৱাচোন আৰু পৰিচয় ময়ূৰ চৌধুৰী কোন ক্লাছত পঢ়ি আছা ক্লাছ 1 ঢোল বজাব জানা তুমি জানো এবাৰ বজাই দিবা বাইদেউ কেনেকুৱা দেখিছে খুব সুন্দৰ ছাত্ৰ ছাত্ৰীসকলে ভেকশ্যন বহুত ভাল লাগিছে আমি কইনাজনীক চাম কি নাম কাব্যশ্ৰী বৰুৱা তোমাক কোনে ইমান ধুনীয়াকৈ সজাই পৰাই দিলে মাই হাতত কি আছে তোমাৰ তামোল পাণ কাক দিবা এতিয়া হা এই তামোল পাণ কাক দিবা তোমাক দিয়া লৈছোঁ আজি কেনেকুৱা দেখিছা কোনোবা আৰ্মি হৈছে কোনোবা চিকিৎসক হৈছে তুমি কইনা হৈছে ভাল লাগিছে বাইদেউ কেনেকুৱা দেখিছে গোটেই ছাত্ৰ ইয়াত খুবেই ভাল লাগিছে আজি সকলো ছাত্ৰ ছাত্ৰীয়ে মানে বেলেগ বেলেগ ধৰণৰ সাজি কাচি আহিছে পৰিৱেশটো খুবেই ভাল লাগিছে শিশু দিৱস হিচাপে সিহঁতৰো মানে প্ৰকাশ পাইছে সিহঁতৰ প্ৰতিভাখিনি ধন্যবাদ জনাইছোঁ বিকাশ এয়া আছিল অসম জাতীয় বিদ্যালয়ৰ পৰা পোনপটীয়া সম্প্ৰচাৰ গুৱাহাটীৰ নুনমাটিৰ অসম জাতীয় বিদ্যালয়ৰ পৰা এইসকল কণ কণ শিক্ষাৰ্থীৰ যি মনোমোহা দৃশ্য আৰু তেওঁলোকে বিভিন্ন বেশভূষাত আহিছে আৰু নিজকে বিভিন্ন ৰূপত সাজু কৰিছে দেখিয়ে মৰম লগা এই এটা পৰিৱেশ দেখিবলৈ পোৱা গৈছে আৰু কোনোবা যদি সেনাৰ পোছাকত কোনোবা ক্ৰিকেটাৰ আৰু কোনোবা যদি হৈছে কইনা আন কোনোবা হৈছে ডক্টৰ বিভিন্ন বিভিন্ন ৰূপত এইদৰে শিশুসকলক আজি সাজু কৰা হৈছে আৰু মাজবাটতো স্বেচ্ছাসেৱী অনুষ্ঠান প্ৰেৰণৰ উদ্যোগত শিশু দিৱসৰ আয়োজন কৰা হৈছে কণ কণ শিক্ষাৰ্থীসকলে বিভিন্ন অনুষ্ঠান পৰিৱেশন কৰিছে আমাৰ মাজবাটত প্ৰেৰণা বুলি এটা অনুষ্ঠান আছে শিশু ভিত্তিক অনুষ্ঠান এই অনুষ্ঠানটোত আমি দুটা দিৱস খুব ভালদৰে পালন কৰোঁ এটা প্ৰতিষ্ঠা দিৱস এটা শিশু দিৱস এই শিশু দিৱস উপলক্ষে আমাৰ গীত নাছিল গতিকে আমাৰ যিবিলাক সদস্যসকলে ক'লে যে ছাৰ আপুনি এটা গীত লিখক মই গীত এটা লিখিলোঁ আৰু সেই গীতটোকে তেখেতসকলে শিশু দিৱস উপলক্ষে গোৱাৰ কাৰণে অশেষ যত্ন কৰি